নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি খবৰকেইটা আৰম্ভ কৰাৰ আগতেই আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই আপোনালোকৰ ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই আপোনালোকলৈ এটা কুৱেশ্যন, আপোনালোকলৈ এটা প্ৰশ্ন কমেণ্ট ছেকশ্যনত জনাব। যোৱাকালি আপোনালোকৰ মোবাইলটো বাৰু অকণমান সলনি হৈ গৈছিলে নাই যোৱা অট'মেটিকেলি, মানে মোবাইলৰ বাহিৰ ভাগটো নহয়, মোবাইলৰ ভিতৰি ভাগটো অট'মেটিকেলি চেঞ্জ হৈ গৈছিলে নে নাই যোৱা কমেণ্ট ছেকশ্যনত জনাব। মানে আপোনালোকৰ মোবাইলৰ ছেটিংছসমূহ সলনি হৈ গৈছিলে নে নাই যোৱা সেই সম্পৰ্কে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। যোৱাকালি আমাৰ ভাৰতবৰ্ষৰ একাংশ লোকৰে মোবাইল ফোনৰ ছেটিংছসমূহ আপুনি সলনি হৈ গৈছিলে। আগতে যদি আপোনালোকলৈ কল কৰোঁতে বেলেগ এটা ইণ্টাৰফেচ দেখাইছিলে, যোৱাকালি কল কৰোঁতে বেলেগ এটা ইণ্টাৰফেচ আহিছিলে। যোৱাকালি আপোনালোকে ব্যৱহাৰ কৰি থকা এপ্লিকেশ্যনসমূহ বেলেগ ধৰণে অ'পেন হৈছিলে, কিন্তু পূৰ্বতে সেই এপ্লিকেশ্যনসমূহ বেলেগ ধৰণে অ'পেন হয়। যোৱাকালি আপোনালোকৰ মোবাইলৰ হয়তো কালাৰ অট'মেটিকেলি চেঞ্জ হৈ গৈছিলে, আগতে বেলেগ কালাৰ আছিলে। এনেকুৱা ধৰণৰ বহুতো পৰিৱৰ্তন হৈছিলে যোৱাকালি প্ৰায় সংখ্যক মানুহৰ মোবাইলত। চবৰে মোবাইলত হোৱা নাছিলে, কিন্তু প্ৰায় সংখ্যক মানুহৰ মোবাইলতে অট'মেটিকেলি কিছুমান বস্তু চেঞ্জ হৈ গৈছিলে। কিছু লোকে ভাবিছিলে যে কোনোবাই আমাৰ মোবাইলসমূহ হেক কৰি ল'লে নেকি, কিন্তু মোবাইলসমূহ হেক কৰা নাছিলে। একচুৱেলি কথাটো হৈ গ'ল কি, যোৱাকালি কিছু মোবাইলৰ ছফ্টৱেৰসমূহ আপডেট দিয়া হৈছিলে, যাৰ কাৰণে নেকি কিছুমান পৰিৱৰ্তন হৈছিলে গোটেই ভাৰতবৰ্ষতে প্ৰায়বিলাক মানুহৰ মোবাইলে সব মোবাইলত হোৱা নাই, কিন্তু কিছু কোম্পানীৰ মোবাইলতহে এই পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছিলে। তো কমেণ্ট ছেকশ্যনত জনাব আপোনালোকৰ মোবাইলৰো যোৱাকালি ছেটিংছ সলনি হৈছিলে নেকি, কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব। আগাইছোঁ এতিয়া খবৰসমূহৰ ফালে। খবৰ প্ৰথমটোৱে ওলাইছে গুৱাহাটী মেডিকেল কলেজৰ পৰা। গুৱাহাটী মেডিকেল কলেজত এটি শিশুৰ মৃত্যু হয়। এটি শিশু মৃত্যু হোৱাৰ পাছৰে পৰা এতিয়া গুৱাহাটী মেডিকেল কলেজত সংঘটিত হৈ থকা যিবিলাক নেকি বেআইনী কাম আছে, সেইবিলাক ইটোৰ পাছত সিটো এতিয়া ৰাইজে উদঙাবলৈ ধৰিছে। যিবিলাক নেকি ঘটনা ৰাইজৰ লগত সংঘটিত হৈ গৈছিলে, ৰাইজে এতিয়া সেই ঘটনাসমূহ সংবাদ মাধ্যমৰ আগত জনাবলৈ বাধ্য হৈছে। গুৱাহাটী মেডিকেল কলেজত এই দেৱ শিশুটোৰ লগত যি নেকি ঘটনা সংঘটিত হ'ল, সেই ঘটনাৰ পাছতেই ইটোৰ পাছত সিটো এতিয়া ঘটনা এই কাৰণেই পোহৰলৈ আহিছে, কাৰণ গুৱাহাটী মেডিকেল কলেজত দৈনিক তেনেকুৱা কিবা নহয় কিবা ঘটনা সংঘটিত হৈ থাকে। কিন্তু প্ৰত্যেকজন ব্যক্তিয়ে সামাজিক মাধ্যমৰ আগত চিৰপৰিচিত নহয়, বা প্ৰত্যেকটো কেছেই সংবাদ মাধ্যমৰ আগত ঘপকে আহি নপৰে, যাৰ কাৰণে নেকি ইমান দিনে গুৱাহাটী মেডিকেল কলেজৰ ভিতৰত হৈ থকা প্ৰত্যেকটো ঘটনা খাম কাটি আছিলে। ভুক্তভোগীসকলে মেডিকেল কলেজৰ কৰ্তৃপক্ষৰ ওচৰত গোচৰ দিছিলে, যদিও কৰ্তৃপক্ষই তেওঁলোকৰ যিবিলাক অভিযোগ সেয়া মানে লাইটলি লৈ লৈছিলে, যে এইবিলাক মানুহ আৰু তেওঁলোকৰ কামেই এইবিলাক, এদমিদমকৈ ল'ৰা ছোৱালী পাব, ইয়াতে আহি জন্ম দিব, তেওঁলোকে কমপ্লেইন কৰিব। তো এনেকুৱাকৈ তেওঁলোকে লাইটলি লৈছিলে, যাৰ বাবে তেওঁলোকৰ কমপ্লেইনসমূহৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিলে কৰ্তৃপক্ষ তৰফৰ পৰা। এতিয়া যিহেতু এই গোটেই গোচৰটো সংবাদ মাধ্যমৰ আগলৈ গুচি আহিলে, এই গোচৰটো যেতিয়া নেকি এতিয়া পুলিচ কেছলৈ পৰিৱৰ্তন হ'ল, তাৰ পাছত যোৱাকালি দেখিবলৈ পোৱা গৈছে গুৱাহাটী মেডিকেল কলেজৰ প্ৰায় সংখ্যক নাৰ্ছে সংবাদ মাধ্যমৰ আগত আহি ক্ষমা বিচাৰিছে। এতিয়া ক্ষমা বিচাৰিব লগা হ'ল কিয়? আমাৰ অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ পুলক নিশাচৰ বুলি আপোনালোকে যদি চিনি পায় কমেণ্ট ছেকশ্যনত জনাব। পুলক নিশাচৰে তেখেতৰ মাতৃক লৈ গৈছিলে গুৱাহাটী মেডিকেল কলেজত, আৰু তেখেতে কৈছে যে দ্বিতীয়বাৰ মই কেতিয়াও গুৱাহাটী মেডিকেল কলেজত নাযাওঁ, আৰু আপোনালোকেও নাযাব। গুৱাহাটী মেডিকেল কলেজৰ প্ৰত্যেকজন ষ্টাফ আৰু প্ৰত্যেকজন কৰ্মীৰ ব্যৱহাৰ খুবেই বেয়া। সেয়াই নহয়, তাৰ লগতে এজন যুৱকে যোৱাকালি সামাজিক মাধ্যমত এটা পোষ্ট লিখিছে। যুৱকজনৰ নাম হৈছে পাৰ্থপ্ৰতিম বৰা। তেখেতে NKTVত বৰ্তমান কৰ্মৰত অৱস্থাত আছে। পূৰ্বতে কাৰেণ্ট ৰেড আছামত কাম কৰিছিলে, তাৰ পূৰ্বে তেখেতে DY365ত কাম কৰিছে। তেখেতে কৈছে যে 12 আগষ্ট তাৰিখৰ দিনাখন তেখেতৰ এটা এক্সিডেণ্ট হৈছিলে। সেই এক্সিডেণ্টটো হোৱাৰ পাছত তেখেতে 12 তাৰিখৰ পৰা 14 তাৰিখলৈকে গুৱাহাটী মেডিকেল কলেজতে আছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতে
মেডিকেল কলেজলৈ যোৱা 24 ঘণ্টাৰ পাছতো তেখেতক সামান্যকণ ড্ৰেছিঙো কৰা নাছিলে অৱশেষত তেখেতে মানে এক্সিডেণ্টৰ যিটো ঘটনা হৈছিলে সেই ঘটনাত যি নেকি তেখেতে আঘাতপ্ৰাপ্ত হৈছিলে সেই আঘাতৰ বিষত তেখেতে থাকিব নোৱাৰি অৱশেষত তেখেতে ডক্টৰক নিজেই ৰিকুৱেষ্ট কৰিছিলে যে মোক ইয়াৰ পৰা আপোনালোকে ডিসচাৰ্জ দি দিয়ক মই বেলেগ এখন হস্পিটেললৈ যাওঁ কিন্তু তাৰ পাছতো তেখেতক ডিসচাৰ্জ দিব বিচৰা নাছিলে যে এইটো আমাৰ কাম নহয় এইটো আমুকে ডিসচাৰ্জ দিব সেইটো তামুকে দিব তেখেতে মলম বিচাৰিছিলে কৈছে যে ইয়াতে মলম নাই তুমি বাহিৰৰ পৰা মলম ক্ৰয় কৰি লৈ অহা কিছুমান সামান্য যিবিলাক নেকি ট্ৰিটমেণ্ট থাকে সেই ট্ৰিটমেণ্টসমূহ কৰাৰ ক্ষেত্ৰতো অৱহেলা কৰিছিলে বুলি জনাইছে কিন্তু সেই যুৱকজনৰ গুৰুতৰভাৱে আহত হৈছিলে এটা ইমাৰ্জেঞ্চি কেছ আছিলে কিন্তু ইমাৰ্জেঞ্চি কেছটোকো 24 ঘণ্টাৰলৈকে পেলাই থলে গুৱাহাটী মেডিকেল কলেজত প্ৰত্যেকজনী নাৰ্ছ প্ৰত্যেকটো ডক্টৰ প্ৰত্যেকটো ষ্টাফেই তেখেতৰ সৈতে বেয়া ব্যৱহাৰ কৰিছে বুলি জনাইছে অৱশেষত তেখেতে জোৰ জবৰদস্তি কৰি ডিসচাৰ্জ লৈ বেলেগ এখন হস্পিটেলত আহি তেখেতৰ চিকিৎসা কৰিছে তেখেতে কৈছে যে তেখেতৰ অৱস্থা ইমানেই বেয়া হৈ গৈছিলে যে তেখেতৰ পিঠিত যিবিলাক ঘাঁ লাগিছিলে সেই ঘাঁসমূহ গুৱাহাটী মেডিকেল কলেজৰ বেডৰ কাপোৰত হেনো লাগি ধৰিছিলে তেখেতক ড্ৰেছিং কৰা নাই ইমানে বেয়া অৱস্থা হৈ গৈছে আৰু তাৰ পাছত তেখেতে জোৰ জবৰদস্তি কৰি গুৱাহাটী মেডিকেল কলেজৰ পৰা তেখেতে ডিসচাৰ্জ লৈ বেলেগ এখন চিকিৎসালয়ত আহিব লগা হৈছিলে তো এনেকুৱা ঢেৰ কেছ আছে এনেকুৱা ঢেৰ কেছ খুচৰিলে আপোনালোকে লাভ কৰিব গুৱাহাটী মেডিকেল কলেজৰ তো ইমান দিনে কি কৰি আছিলে সেইবিলাক শুধৰণি কৰা নাছিলে কিয় কৰ্তৃপক্ষই ইমান দিনে সেইবিলাক শুধৰণি কৰা নাছিলে কিয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল চৰকাৰী দৰমহা ললেই নহব কেৱল ডাঙৰ ডাঙৰ অট্টালিকা বনালেই নহব ৰাইজৰ কাৰণে যেহেতু তেওঁলোকক দৰমহা দিয়া হৈছে বা ৰাইজে যেহেতু তেওঁলোকক সিলেকশন কৰিছে পলিটিচিয়ান সকলক গতিকে তেওঁলোকেও ৰাইজৰ কথা ভাবিয়ে কাম বন কৰিব লাগিব এতিয়া প্ৰত্যেকজন ব্যক্তি হয়তো সংবাদ মাধ্যমৰ সৈতে জড়িত নাথাকিবও পাৰে প্ৰত্যেকটো এক্সিডেন্ট হয়তো নন্দিতাৰ দৰে ডাঙৰ সেলিব্ৰিটিয়ে নকৰিবও পাৰে গতিকে সৰু সৰু যিবিলাক নেকি এক্সিডেন্ট হয় সৰু সৰু মানুহ সৰু সৰু যিবিলাক নেকি ঘটনা হয় সেইবিলাক কি এনেকৈ পৰি থাকি গুছি যাব নেকি তো চৰকাৰে মোৰ মতে ইয়াৰ ওপৰত উচিত ব্যৱস্থা ল'ব লাগে পৰাপক্ষত যিমানখিনি নাৰ্ছ আছিলে প্ৰত্যেককে বাপেকে তেওঁলোকক বহিষ্কাৰ কৰি দিব লাগে তেওঁলোকক মানে চাকৰিৰ পৰা বৰখাস্ত কৰি দিব লাগে নতুন নাৰ্ছ দৰকাৰ হলে এপইণ্ট কৰিব লাগে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ধেমাজিৰ পৰা আজিৰ পৰা 4 বছৰ পূৰ্বে ধেমাজিৰ এগৰাকী ছোৱালীৰ সৈতে এটা বিশেষ ঘটনা সংঘটিত হৈছিল এটা হত্যাকাণ্ড সংঘটিত হৈছিল ছোৱালীজনীৰ নাম হৈছে নন্দিতা শইকীয়া তেখেতক ৰিন্তু শৰ্মা নামৰ এজন যুৱকে দাৰে ঘপিয়াই হত্যা কৰিছিল এতিয়া ৰিন্তু শৰ্মা নামৰ যুৱকজনৰ ওপৰত তেখেতৰ ওপৰত গোচৰ ৰুজু হোৱাৰ পাছৰে পৰা তেখেতৰ ওপৰত কেছ চলি আছিল আৰু যোৱা কালি ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে তেখেতক মৃত্যু দণ্ডৰে দণ্ডিত কৰে মানে মৃত্যুদণ্ডৰ তেখেতক শাস্তি দিয়ে এতিয়া নিশ্চয় চাগে তেখেতৰ ফাঁসি হ'ব পাৰে আই থিংক নহয় জানো মৃত্যুদণ্ডটো সেয়াই হ'ব আৰু তাৰ বাহিৰেনো কি হ'ব ভাবক প্ৰেমৰ পৰিণতি হিচাপে সেয়াই পালে নন্দিতা আৰু ৰিন্তু শৰ্মাই তো আই থিংক ছোৱালীজনীয়ে চাগে একসেপ্ট কৰা নাছিলে তেনেকুৱাই কিবা কেছ আছিলে হ'বলা বৰ ভালকৈ নাজানো কিন্তু যি কি নহওক ইমানটো জানো যে ৰিন্তু শৰ্মাই বেয়া কাম কৰিছিলে ছোৱালীজনীক দাৰে ঘপিয়াই হত্যা কৰিছিলে আৰু তাৰ পাছত ৰিন্তু শৰ্মাক এৰেষ্ট কৰিছিলে আৰু এৰেষ্ট কৰাৰ পাছত এতিয়া তেখেতকো মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে কি পালে এনেকুৱা ধৰণৰ হিংসা কৰি নিজৰো জীৱন গ'ল আনফালে ছোৱালীজনীৰো জীৱন গ'ল আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দবকাৰ পৰা আমাৰ অসম চৰকাৰে বাৰে বাৰে চিঞৰি আছে যে আপোনালোকক যদি গাঁওবুঢ়াই 1 টকা এটাও খোজে প্ৰমাণপত্ৰ দিয়াৰ নামত আপোনালোকে তুৰন্তে কমপ্লেইন কৰিব এতিয়া গাঁওবুঢ়াসকলে 1 টকাও ল'ব নোৱাৰিব জনসাধাৰণৰ পৰা গাঁৱৰ প্ৰমাণপত্ৰ দিবৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিবৰ বাবে বা অন্যান্য কাগজপত্ৰ দিবৰ কাৰণে গাঁওবুঢ়াসকলে 1 টকাও দিব নোৱাৰিব কিন্তু গাঁওবুঢ়া কিছুমান এনেকুৱা আছে যিবিলাকে চৰকাৰৰ নিৰ্দেশনাকো কেৰেপ নকৰে খবৰ ওলাই পৰিছে দবকাৰ পৰা খবৰ লোৱা অনুসৰি দবকাৰ এজন গাঁওবুঢ়াই স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়াৰ নামত বহুতো মানুহৰ পৰা টকা সংগ্ৰহ কৰিছে বহুতো মানুহৰ পৰা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়াৰ নামত এতিয়া যেহেতু আমাৰ অসমত ভোটাৰ পুনৰ নিৰীক্ষণ হ'ব ভোটাৰ পুনৰ নিৰীক্ষণৰ বাবে এতিয়া স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব আৰু সেই ক্ষেত্ৰত গাঁওবুঢ়াৰ প্ৰমাণপত্ৰও হয়তো প্ৰযোজ্য হ'ব যাৰ বাবে নেকি এতিয়া মানুহে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ উলিয়াবলৈ গৈছে গাঁওবুঢ়াৰ ওচৰত আৰু গাঁওবুঢ়াই এইটো এটা সুযোগ লৈছে
যে তহঁতে মোৰ ওচৰলৈ আহিছ, এতিয়া তহঁতৰ পৰা মই যিমান পাৰোঁ বিচাৰোঁ সিমানে পইচা ল'ম, কাৰণ তহঁতক গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ দৰকাৰ হ'বই হ'ব। তো আপোনালোককো যদি তেনেকৈ গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ বিচাৰে, আপোনালোকে লগে লগে ওচৰতে থকা যিকোনো এটা আপোনালোকে নিউজ চেনেলৰ সাংবাদিকক মাতি দিব আৰু গোটেইখন লণ্ড ভণ্ড লগাই দিব বাপেকে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমি এইখিনিতেই বিজেপি চৰকাৰ তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক ধন্যবাদ জ্ঞাপন কৰিব লাগে, কিয়নো আমাৰ অসমত এতিয়া স্থাপন কৰা হ'ব 550 কোটি টকাৰ ব্যয় সাপেক্ষে IIM বিশ্ববিদ্যালয়। IIM বিশ্ববিদ্যালয় স্থাপন কৰিব 550 কোটি টকা ব্যয় সাপেক্ষে, আৰু যোৱাকালি সেয়া লোকসভাত গৃহীত কৰিলে। IIMৰ যিখন নেকি বিধেয়ক সেইখন গৃহীত কৰিলে যোৱাকালি লোকসভাত, আৰু এতিয়া আমাৰ অসমত IIM প্ৰতিষ্ঠা কৰা হ'ব, যাৰ নেকি ব্যয় হ'ব সৰ্বমুঠ 550 কোটি টকা। এতিয়া হ'লেতো ভাল লাগিব খুব সোনকালে, কিন্তু ইয়াৰ পূৰ্বেও তেনেকুৱা ধৰণৰ ইনষ্টিটিউট বা বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় খোলাৰ কথা বহু ধৰণৰ বিল পাছ হৈ গৈছে, কিন্তু এতিয়া পৰ্যন্ত সেইবিলাক হোৱা নাই। গতিকে আশা কৰোঁ IIMখন যাতে সোনকালে হয়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আপোনালোকে বাৰু চৰকাৰী ঘৰ লাভ কৰিলে নাই? কমেণ্ট ছেকশ্যনত জনাবচোন। আপোনালোকে এতিয়া পৰ্যন্ত যদি এটা পকী ঘৰ লাভ কৰা নাই, তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। অসম কেবিনেটে যোৱাকালি আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে তেখেতৰ দিনত অসমত এটাও কেঁচা ঘৰ থাকিব নোৱাৰিব। তেখেতে অসমৰ প্ৰত্যেকজন ব্যক্তিকে এটা পকী ঘৰ দি যাব বুলি জনাইছে। 2026 চনত তেখেতৰ কাৰ্যকাল সম্পূৰ্ণ হ'ব, আৰু 2026ৰ কাৰ্যকালৰ পূৰ্বেই তেখেতে হয়তো অসমৰ প্ৰত্যেকজন ব্যক্তিকে একোটা চৰকাৰী ঘৰ প্ৰদান কৰি থৈ যাব, যাতে অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে পকী ঘৰত থাকিব পাৰে, অসমত যাতে এটাও কেঁচা ঘৰ নাথাকে। তো তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে নতুনকৈ 3,14,773 গৰাকীয়ে চৰকাৰী ঘৰ লাভ কৰিব বুলি জনাইছে। প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত এতিয়া প্ৰায় 3,14,773 জন লোকে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব 26ৰ নিৰ্বাচনৰ পূৰ্বে। তো আপোনালোকে বাৰু চৰকাৰী ঘৰ লাভ কৰিলেনে? যদি লাভ এতিয়ালৈকে কৰা নাই তেন্তে চিন্তা নকৰিব, আপোনালোকেও এটা চৰকাৰী ঘৰ লাভ কৰিব। ইমান এটা ভাল খবৰ দিছোঁ, লাইক এটা কিন্তু হ'বই লাগে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ কাম বহুদিনৰে পৰা পেণ্ডিং হৈ আছে। মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ কাম আধাতে ৰখাই থ'ব লগা হৈছে। বাৰে বাৰে সলনি কৰিব লগা হৈছে দলংখন নিৰ্মাণ কৰা কোম্পানীসমূহ। কিন্তু এয়া কিহৰ কাৰণে হৈছে? এয়া নিশ্চয় পইচাৰ অভাৱত হৈছে। এতিয়া আমাৰ অসম চৰকাৰে আমাৰ মাজুলী আৰু যোৰহাট সংযোগী যিখন নেকি দলং নিৰ্মাণ কৰা হৈছে, সেই দলংখনৰ কাম সম্পূৰ্ণ কৰিবৰ কাৰণে 700 কোটি টকাৰ পুঁজি অনুমোদন জনাইছে বুলি জনাইছে। যোৰহাট মাজুলী দলং নিৰ্মাণৰ বাবে 700 কোটি টকাৰ পুঁজিৰ অনুমোদন, ক্ষীপ্ৰ গতিত আৰম্ভ হ'ব দলঙৰ কাম, ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। প্ৰায়খিনি কামটো হৈয়ে আছে, খুঁটাৰ কাম হৈয়ে আছে অলৰেডি। এতিয়া মুঠতে ওপৰৰ কামখিনি কৰিব লাগে, যিখিনি মেইন কাম প্ৰায়খিনি কৰা হৈয়ে গ'ল, নহয় জানো? খুঁটাও তথাপিতো ভালেখিনি আছে নেকি হ'বলা পুতিবৰ কাৰণে। তো খৰালি কালতে খুঁটা মোটা পুতি এদাই কৰিব, আৰু বাকী সোনকালে কাম আৰম্ভ কৰিব লাগে। 700 কোটি টকা ইয়াৰ বাবদ অনুমোদন জনাইছে। ইয়াৰ পূৰ্বেও ভালেখিনি টকা খৰচা কৰিলে। আনফালে আকৌ মাজুলী আৰু লখিমপুৰ সংযোগী যিখন নেকি দলং, সেইখন প্ৰায় সম্পূৰ্ণ হ'ল বুলি ক'ব পাৰি। 80% কাম সম্পূৰ্ণ হৈছে, ৰাস্তাৰ কাম অকণমান বাকী আছে, আৰু দলঙৰ অকণমান কাম বাকী আছে। সেইখিনি সম্পূৰ্ণ হ'লে হয়তো আমি চাগে 26ৰ পহিলাৰ ভাগতে মাজুলী আৰু লখিমপুৰ সংযোগী পথটিৰ ওপৰেৰে যাব পাৰিম। তো আপোনালোকে ভিডিঅ'টো বৰ্তমান ক'ৰ পৰা চাই আছে? যদি মাজুলী আৰু লখিমপুৰৰ পৰা কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। এইখিনিতে আমাৰ সকলোৰে বাবে এটা বিৰাটেই ভাল খবৰ ওলাইছে। আমি ব্যৱহাৰ কৰি থকা প্ৰত্যেকটো সামগ্ৰীৰ দাম এতিয়া 40% দাম কমি যাব বুলি খবৰ ওলাই পৰিছে। যেনে ধৰি লওক এই ৰিম'টটো হৈ গ'ল, যেনে ধৰি লওক এই বহীখন হৈ গ'ল, এই বস্তুবিলাকৰ দাম এতিয়া 40% কমি যাব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। কিয় কমিব বাৰু? এনি আইডিয়া? কাৰণ আমি ব্যৱহাৰ কৰি থকা প্ৰত্যেকটো সামগ্ৰীৰ ওপৰত GST আৰোপ কৰা হয়, আৰু GST ইমানেই আৰোপ কৰে যাৰ কাৰণে নেকি প্ৰত্যেকটো বস্তুৰ দাম অত্যাধিক বৃদ্ধি পায়। এতিয়া আমাৰ ভাৰতবৰ্ষত এটা সিদ্ধান্ত লৈছে, ভাৰতৰ GST কাউন্সিলে এটা সিদ্ধান্ত লৈছে যে আমাৰ ভাৰতৰ প্ৰত্যেকটো বস্তুত কেৱল এতিয়াৰে পৰা 5% আৰু 18%হে টেক্স লাগিব। আগতে 12% লাগিছিলে,
28% লাগিছিলে তো সকলোবিলাক টেক্স এতিয়া পৰিহাৰ কৰা হ'ব যিবিলাক নেকি আগতে 12% আছিলে সেইবিলাক 5% হ'ব যিবিলাক 28% আছিলে এইবিলাক এতিয়া 18% জিএসটি আৰোপ কৰিব বুলি জনাইছে মানে বহু পৰিমাণে জিএসটি কমি যাব প্ৰত্যেকটো সামগ্ৰীতে যাৰ বাবে নেকি প্ৰত্যেকটো বস্তুৰ দাম 40% কমি যাব বুলি জিএসটি কাউন্সিলে জনাইছে আৰু এইটোটা আমাৰ কাৰণে বহুতেই ভাল খবৰ মেডিচিনৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো নিত্য প্ৰয়োজনীয় বস্তু লৈকে দাম কমিব ইমান এটা ভাল খবৰ দিছো লাইক এটা কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজি হৈছে 22 আগষ্ট আৰু আজিৰে পৰা অসমৰ আত্মসহায়ক গোটত থকা মহিলাসকলক 10,000 টকাকৈ প্ৰদান কৰিব অসম চৰকাৰে আজি 22 তাৰিখ আজি 22 তাৰিখৰ দিনাখন নলবাৰীৰ মহিলাসকলে লাভ কৰিব 10,000 টকা 23 তাৰিখে জাগিৰোডৰ মহিলাসকলে লাভ কৰিব ধন 25 তাৰিখত ধুবুৰীৰ মহিলাসকলে লাভ কৰিব ধন 1 ছেপ্টেম্বৰত পথাৰকান্দিৰ মহিলাই লাভ কৰিব ধন 2 ছেপ্টেম্বৰত খুজাইৰ মহিলাসকলে লাভ কৰিব ধন 3 ছেপ্টেম্বৰত জালুকবাৰী আৰু লাহৰীঘাটৰ মহিলাসকলে লাভ কৰিব ধন 4 ছেপ্টেম্বৰত ঢেকিয়াজুলিৰ মহিলাসকলে লাভ কৰিব ধন 6 ছেপ্টেম্বৰত মানকাছাৰ মহিলাই লাভ কৰিব ধন 16 ছেপ্টেম্বৰত গৌৰীপুৰৰ মহিলাই লাভ কৰিব ধন 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই লাভ কৰিব ধন 26ত লাভ কৰিব জুনাইৰ মহিলাসকলে 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাসকলে আৰু 28 ছেপ্টেম্বৰত ৰাংখাঙৰ মহিলাসকলে লাভ কৰিব ধন আৰু বাকি যি কিখন ডিস্ট্ৰিক্ট থাকিব সেই ডিস্ট্ৰিক্টৰ মহিলাসকলক পৰৱৰ্তী পৰ্যায়ত ধনসমূহ দিয়া হ'ব এতিয়া কেতিয়ালৈ দিয়া হ'ব এই সম্পৰ্কত এতিয়ালৈকে উল্লেখ কৰা নাই কিন্তু তেওঁলোককো 26ৰ নিৰ্বাচনৰ পূৰ্বেই ধনসমূহ দি আদায় কৰিব এতিয়া মহিলাসকলে লাভ কৰিব 10,000 কৈ আৰু আজি নলবাৰীত দিয়া হ'ব 10,000 টকাকৈ তো নলবাৰীৰ মহিলাসকলে সবচে প্ৰথমেই লাভ কৰিব তো নলবাৰীৰ মহিলা যদি আপুনি বা নলবাৰীৰ পৰা যদি ভিডিওটো চাই আছে হে লাইক এটা কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আধাৰ কাৰ্ডক লৈ আমাৰ অসম চৰকাৰে ঘোষণা কৰিলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে এতিয়াৰে পৰা 18 বছৰৰ ওপৰৰ যিসকল ব্যক্তিৰ আধাৰ কাৰ্ড নাই তেওঁলোকে আধাৰ কাৰ্ড এপ্লাই কৰিলে এতিয়াৰে পৰা ডিচিএহে আধাৰ কাৰ্ড প্ৰদান কৰিব বুলি জনাইছে মানে প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ জিলা আয়ুক্তইহে এতিয়াৰে পৰা আধাৰ কাৰ্ড আপোনালোকক প্ৰদান কৰিব আৰু এতিয়াৰে পৰা আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিবলৈ হলে আপোনালোকক দৰকাৰ হ'ব এনআৰচিৰ লিষ্ট নতুবা আপোনালোকক দৰকাৰ হ'ব এনআৰচিৰ কাৰণে আবেদন কৰা পত্ৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যেহেতু এনআৰচি 2014 চনত এপ্লাই কৰা হৈছিল তো সেই সময়ত যদি আপোনালোকে অসমত আছিলে অসমত থাকিও যদি এনআৰচিৰ কাৰণে আবেদন কৰা নাছিলে তেন্তে আপোনালোক নিশ্চয় বাংলাদেশী যাৰ বাবে আপোনালোকে ভয় কৰিছিল এনআৰচিৰ আবেদন কৰিবৰ বাবে আৰু যদিহে আপোনালোকে এনআৰচিত আবেদনই কৰা নাছিলে তেন্তে নিশ্চয় আপোনালোকে 2014 চনৰ পাছত আহিছে তো পাছত অহা মানে আপোনালোক নিশ্চয় বাংলাদেশী তো সেই কাৰণে এটা ট্ৰিক লগাই দিছে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত আধাৰ কাৰ্ড এপ্লাই কৰাৰ ক্ষেত্ৰত আপোনালোকক এতিয়া হয়তো এনআৰচিৰ আবেদনৰ নাম্বাৰ লাগিব নতুবা আপোনালোকৰ এনআৰচিৰ লিষ্টত নাম থকা হ'ব লাগিব তেতিয়াহে আপোনালোকক এতিয়াৰে পৰা জিলা আয়ুক্তই আধাৰ কাৰ্ড প্ৰদান কৰিব আৰু কেনেবাকৈ যদি কোনোবা বাংলাদেশীক জিলা আয়ুক্তই আধাৰ কাৰ্ড প্ৰদান কৰি দিয়ে ইয়াৰ সম্পূৰ্ণ দায়িত্ব থাকিব জিলা আয়ুক্তৰ ইয়াৰ সম্পূৰ্ণ আপোনাৰ দুখী হ'ব জিলা আয়ুক্ত এই কাৰণে আধাৰ কাৰ্ডৰ ওপৰত অকনমান এতিয়া নিয়ম চেঞ্জ কৰি দিছে কিন্তু যিসকল নেকি চাহ জনগোষ্ঠীয় লোক আছে তো তেওঁলোকৰ কাৰণে এই নিয়মটো শিথিল কৰি দিছে তেওঁলোকে আধাৰ কাৰ্ড বনাবৰ বাবে তেওঁলোকে কোনো ধৰণৰ এই ডকুমেণ্ট পাতি দিয়াৰ প্ৰয়োজন নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে চাহ বাগান এলেকাসমূহত কিছু বিজ্ঞান প্ৰযুক্তি এতিয়াও বৃদ্ধি হোৱা নাই চৰকাৰে সেই ফেচিলিটিসমূহ দিব পৰা নাই যাৰ কাৰণে তেওঁলোকে আধাৰ কাৰ্ড বনাব পৰা নাই আৰু সেইবাবে তেওঁলোকক এই নিয়মটো অকনমান ৰেহাই দিয়া হৈছে তো যিসকলে এতিয়ালৈকে আধাৰ কাৰ্ড বনোৱা নাই 18 বছৰ পাৰ হৈ গ'ল তেওঁলোকৰ কিন্তু বিপদ নিশ্চিত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মৰিগাঁৱৰ পৰা মৰিগাঁৱৰ এতিয়া টমটম সন্থাই কৰিছে প্ৰতিবাদ মৰিগাঁৱৰ যিসকল টমটম চালক আছে টমটম চালকসকল এতিয়া ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে মৰিগাঁৱৰ টমটম চালকসকলৰ বাবে কিছু নীতি নিৰ্দেশনা বান্ধি দিয়া হৈছে যাৰ বাবে নেকি এতিয়া টমটম চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে যে তেওঁলোকৰ ওপৰত যিবিলাক নীতি নিৰ্দেশনা বান্ধি দিয়া হৈছে সেইবিলাক উঠাই ল'ব লাগে খবৰ লোৱা অনুসৰি ই ৰিক্সা চালকলৈ আহি গ'ল এটা বিশেষ নিৰ্দেশনা এতিয়াৰে পৰা নিৰ্ধাৰিত পথ আৰু নিৰ্ধাৰিত ভাড়াতহে চলাব লাগিব মৰিগাঁৱত ই ৰিক্সা আৰু যাৰ বাবে নেকি জিলা আয়ুক্তৰ এই নিৰ্দেশনা আহিছে মৰিগাঁও জিলা আয়ুক্তৰ তৰফৰ পৰা আৰু মৰিগাঁও জিলা আয়ুক্তৰ তৰফৰ পৰা এই নিৰ্দেশনা অহাৰ পাছতেই এতিয়া মৰিগাঁৱৰ যিমানখিনি নেকি টমটম চালক আছে প্ৰত্যেকখন টমটম চালকে এতিয়া ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰাৰ
হুংকাৰ দিছে মানে তেওঁলোকে কৈছে যে জিলা আয়ুক্তই যিখিনি নেকি নিয়ম বান্ধি দিছে এই নিয়মখিনি আমাৰ কাৰণে অঁতৰাই দিব লাগে এতিয়া কিছু ক্ষেত্ৰত নতৰালেও নহয় কিছু ক্ষেত্ৰত সেই নিয়মবিলাক নকৰিলেও নহয় টমটম চালকবিলাকে বৰ বিশেষ নাপায়তো আজিকালি টমটম বহুত বেছি হৈ গ'ল যিহেতু গতিকে তেওঁলোকৰ ক্ষেত্ৰত ইমান বেছি কঠোৰ নিয়ম মোৰ মতে কৰিব নালাগে নিয়মবিলাক অকণমান শিথিল কৰি দিব লাগে যাতে তেওঁলোকৰো ভালদৰে চলাৰ ক্ষেত্ৰত সুবিধা হয় আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ডিমা হাছাওৰ পৰা ডিমা হাছাওবাসীৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে অসম চৰকাৰে ঘোষণা কৰিছে যে ডিমা হাছাওৰ এতিয়া পথ উন্নয়ন কৰা হ'ব বুলি কৈছে মানে ডিমা হাছাও ৰাষ্ট্ৰা ঘাইপথ এতিয়া উন্নত কৰা হ'ব বুলি জনাইছে যাৰ বাবে নেকি প্ৰায় ৩,৮৭৫ কোটি টকাৰ অনুমোদন আগবঢ়াইছে য'ত নেকি যাৰ জৰিয়তে নেকি ডিমা হাছাও শক্তিশালী সুৰক্ষিত আৰু উন্নয়নমুখী কৰি তুলিব বুলি জনাইছে ডিমা হাছাও নিৰ্মাণ হ'ব উন্নয়নৰ পথ অসমৰ পাহাৰীয়া এলেকাৰ দুৰ্যোগ স্থিতিস্থাপক পথ উন্নয়নৰ প্ৰকল্প বাবে প্ৰায় ৩,৮৭৫ কোটি টকা ডিমা হাছাওৰ কাৰণে ধাৰ্য কৰিছে অসম চৰকাৰে তো ডিমা হাছাওবাসীয়ে কিন্তু লাইক এটা কৰি থৈ যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে বাৰু কিহৰলৈকে পঢ়া আপোনালোকে জানেনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কিহৰলৈকে পঢ়া এতিয়ালৈকে কনফাৰ্মকৈ বিজেপিৰ লগত জড়িত থকা ব্যক্তিসকলেও হয়তো ক'ব নোৱাৰে মাজভাগতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াদেৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কিছুমান চাৰ্টিফিকেট প্ৰদান কৰিছিলে তেখেতে দিল্লী বিশ্ববিদ্যালয়ত পঢ়িছিলে তেখেতে তাৰ পৰা ডিগ্ৰী লোৱা এনেকৈ মানে কিছুমান তেখেতে অমিত শ্বাহ ডাঙৰীয়াদেৱে কিছুমান নথি প্ৰকাশ কৰিছিলে আৰু সেই নথিসমূহ ভুৱা বা সেই নথিসমূহ জালি নথি বুলি তাৰ ওপৰত কিছু লোকে এজাহাৰ দাখিল কৰিছিলে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিলে আৰু তেখেতৰ এই যিটো নেকি গোটেই গোচৰ মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱে ভুৱা নথিপত্ৰ উলিয়াই মানুহক দেখুৱাইছে মই ডিগ্ৰী পাছ কৰা বুলি তো এই যিটো নেকি গোচৰ এই গোচৰটোৰ শুনানি 20 আগষ্ট তাৰিখৰ দিনাখন আছিলে 20 তাৰিখৰ দিনাখন দিল্লী উচ্চতম ন্যায়ালয়ে এই গোচৰটোৰ শুনানি দিয়াৰ কথা আছিলে কিন্তু সবচে ইন্টাৰেষ্টিং কথাটো হৈ গ'ল সেই দিনাখন সেই গোচৰৰ শুনানি দিবৰ কাৰণে ন্যায়াধীশেই বোলে নাহিলে যাৰ বাবে নেকি এতিয়া সেই গোচৰটোৰ শুনানি জাৰি কৰিবৰ কাৰণে 25 তাৰিখলৈ পিছুৱাই দিয়া হৈছে এইটো হয়তো চাগে ভাৰতৰ হিষ্ট্ৰীত প্ৰথমবাৰৰ বাবে হৈছে কোনো এটা গোচৰৰ শুনানি জাৰি কৰাৰ দিনাখন ন্যায়াধীশেই নাহিলে হয়নে নহয় বাৰু আৰু যি কি নহওক সৰু মৰু কেছ হ'লে বেলেগ কথা আছিলে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কথা আছে গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ শুনানি দিয়াৰ কথা আছিলে মানে তেখেতৰ গোচৰৰ শুনানি দিয়াৰ কথা আছিলে গতিকে সেইদিনাখনেই ন্যায়াধীশ নাহিলে এইটো বিয়াত কিন্তু আজব ঘটনা হৈ গ'ল আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত স্থাপন কৰা হ'ব এতিয়া IIM আৰু কংগ্ৰেছে এইটোক ছাপোৰ্ট কৰা নাই কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিছে হয়তো আপোনালোকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ মুখত বা সৰু সৰু কিছু ভিডিঅ' ক্লিপ দেখা পাইছে যিবোৰ ভিডিঅ' ক্লিপত এইটো কোৱা হৈছে যে IIM স্থাপন কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ পাৰ্টিয়ে বিৰোধিতা কৰিছিলে কিন্তু যোৱাকালি কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা এইটো স্পষ্টীকৰণ দিছে যে কংগ্ৰেছ পাৰ্টিয়ে কোনো কাৰণতে IIMৰ বিৰোধিতা কৰা নাই বা কংগ্ৰেছ পাৰ্টিয়ে অসমৰ উন্নয়নৰ ক্ষেত্ৰত কেতিয়াও বিৰোধিতা নকৰে বিজেপি পাৰ্টিয়ে এইটো এটা ভুৱা প্ৰচাৰ চলাইছে এইটো এটা অপপ্ৰচাৰ চলাইছে তো আমাৰ অসমত হ'ব এতিয়া ভোটাৰ পুনৰ নিৰীক্ষণ আৰু লগতে বিহাৰতো ভোটাৰ পুনৰ নিৰীক্ষণ হৈ গ'ল য'ত নেকি প্ৰায় 65 লাখ লোকে তেওঁলোকৰ নাম হেৰুৱালে ভোটাৰ তালিকাৰ পৰা তো সেই সন্দৰ্ভতে বিৰোধী পাৰ্টিয়ে প্ৰতিবাদ সাব্যস্ত কৰি আছিলে লোকসভাত আৰু সেই সময়তে হেনো হঠাতে বোলে 1 মিনিটৰ ভিতৰতে এই IIMৰ যিটো নেকি প্ৰস্তাৱ আছিলে সেই প্ৰস্তাৱটো কি কৰিলে গৃহীত কৰি পেলালে তো মানে শাসকীয় পক্ষই IIM স্থাপন কৰাৰ ক্ষেত্ৰত কিমান টকা খৰচা কৰিব কেতিয়া সেইখন স্থাপন কৰাব হ'ব কেতিয়া আধাৰশিলা স্থাপন কৰিব এই সম্পৰ্কত একো তথ্যই অৱগত নকৰিলে এফালে হুলস্থুল হৈ আছে আনফালে 1 মিনিটৰ ভিতৰতে ভোটদান কৰি সেইখন গৃহীত কৰি পেলালে তো মানে বিৰোধী পাৰ্টিয়ে কৈছে যে সেই IIMৰ মানে যিয়ে হওক ভালৰ কাৰণেই হওক বা বেয়াৰ কাৰণেই হওক তো তাৰ সঠিক তথ্য প্ৰথমে আগবঢ়াব লাগে মানে সাংবিধানিক প্ৰক্ৰিয়া অনুসৰি সেই তথ্যসমূহ প্ৰথমে জনাব লাগে কেতিয়া সেইখন আৰম্ভ কৰা হ'ব কিমান টকা তাতে গৃহীত কৰা হৈছে সকলোবিলাক তথ্য আগবঢ়াব লাগে তাৰ পাছত সকলোকে সাপোৰ্ট কৰিবলৈ দিব লাগে যে কোনে কোনে সাপোৰ্ট কৰে সেই সম্পৰ্কে ভোট দিয়ক আৰু যদি মানে বেছি সংখ্যক লোকে সাপোৰ্ট কৰে তেনেহলে সেই বিলখন পাছ হ'ব যদি বেছি সংখ্যক লোকে সাপোৰ্ট নকৰে তেতিয়া বিলখন পাছ নহয় তো সেইটো হৈছে একমাত্ৰ পদ্ধতি কিন্তু এফালে হুলস্থুল লাগি আছে হুলস্থুল লাগি থকাৰ মাজতেই বিজেপিয়ে কেইটামান ভোট লৈ সেইখন গৃহীত কৰি পেলালে বুলি জনাইছে আৰু যাৰ বাবেহে নেকি প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদ নহয় একচুৱেলি অকণমান মানে
হুলস্থুল কৰিছিলে যে সাংবিধানিক প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰত্যেকটো বস্তু হ'ব লাগে, কিন্তু IIM স্থাপনৰ বিৰোধিতা কৰা নাই বুলি জনাইছে কংগ্ৰেছ পাৰ্টিয়ে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। উজনি অসমৰ পৰা খেদাই পঠিয়ালে বহুকেইজন শ্ৰমিক। বহুকেইজন মুছলিম শ্ৰমিক উজনি অসমত আহিছিলে কাম কৰিবৰ কাৰণে, আৰু তেওঁলোকক বীৰ লাচিত সেনা তৰফৰ পৰা উজনিৰ পৰা খেদাই পঠিওৱা হ'ল। এতিয়া যিসকল নেকি মুছলমান লোকে বা যিসকল নেকি মিয়া মানুহে বাহিৰৰ পৰা উজনি অসমলৈ কাম কৰিবলৈ আহিছে, তেওঁলোকে হয়তো মনতে ভাবিছে যে আমি এজন ভাৰতীয় মানুহ, গতিকে আমি কিয় কাম কৰিবলৈ যাব নোৱাৰিম, আমিতো ভাৰতৰ প্ৰত্যেকখন ষ্টেটতে কাম কৰিবলৈ যাব পাৰিম। যিহেতু আমাৰ অসমৰ অসমীয়া মানুহবিলাকেও গৈ বেংগলোৰ হায়দৰাবাদত কাম কৰি আছে, গতিকে বেংগলোৰ হায়দৰাবাদতো যদি সেই হুলস্থুল লগাই যায় ইয়াতে অসমীয়াবিলাকে কাম কৰিব নোৱাৰিব, চব অসমীয়া ইয়াৰ পৰা পলাব লাগিব, তেতিয়া অসমীয়াবিলাকৰ কি হ'ব? তো তেওঁলোকেওতো আপোনাৰ বেংগলোৰত হায়দৰাবাদত তেনেধৰণে মাৰ খাব লাগিব, তেওঁলোকে চৰ ঘোচা খাব লাগিব, যেনেকৈ নেকি বৰ্তমান অসমত মুছলমানসকলক কিছু কিছু স্থানত আপোনাৰ চৰ ঘোচা দি থকা হৈছে। এটা কথাটো হৈ গ'ল, বীৰ লাচিত সেনাই হওক বা যোনেই নহওক যি কাম কৰিছে সেই সম্পৰ্কে মই ক'বলৈ নাযাওঁ, কিন্তু মুছলমানসকলক এটা ৰিকুৱেষ্ট, পৰিস্থিতি অকণমান বেয়া হৈ আছে, তো তাৰ কাৰণে আপোনালোকে দুদিনমান দেৰিকৈ কাম কৰিবলৈ যাওক। এনেও এইবিলাক মানে ঠাণ্ডা হ'ব, হাম কাটিব কিছুদিনৰ পাছত, চিন্তা কৰিব আপোনালোকে নালাগে, কিন্তু আপোনালোকে দুদিনমান দেৰিকৈ কাম কৰিবলৈ যাওকচোন। আপোনালোকেও মানে শক্তি প্ৰদৰ্শন কৰিবলৈ গৈ এনেই মিছাতে মানে হাই হুলস্থুলখন কৰিব নালাগে। আপোনালোকে কিছুদিন ঘৰতে বহক, আপোনালোকৰ নিজৰ এলেকাতে কাম কৰক, যেতিয়া পৰিস্থিতি ঠাণ্ডা হ'ব তেতিয়া আপোনালোকে কাম কৰিবলৈ যাওক। হয়নে নহয় আপোনালোকে কমেণ্ট এটা কৰি জনাব। মই কাৰোৰ বিৰোধিতা নকৰোঁ, না মই মুছলমানৰ বিৰোধিতা কৰোঁ, না মই মানে অন্য হিন্দু মানুহৰ বিৰোধিতা কৰোঁ, কাৰোৰে বিৰোধিতা নকৰোঁ। মোৰ মতে চবেই মিলিজুলি থাকিব লাগে, কোনেও কাৰ অপকাৰ কৰিব নালাগে, কোনেও কোনো এটা জাতিৰ ওপৰত আগ্ৰাসন চলাব নালাগে, বছ সেইটোৱে এটা কথা। তো যোৱাকালি এজন মানে মুছলমান লোকে কৈছে যে কোনোবাই কৈছে যে অসমীয়াক সংখ্যালঘু বনাম বুলি। এতিয়া সেই মুছলমান ব্যক্তিজনে কৈছে, এজন লিডাৰ তেখেতে কৈছে যে অসমীয়া জাতিটো কি ইমান মানে সৰু জাতি নেকি? অসমীয়া জাতিটোৰ সিমান কোনো কি পাৱাৰ নাই নেকি? মুছলমান কেইজনমান লোকে কৈ দিব আৰু সংখ্যালঘু বনাই দিব, সেইটো কোনো কাৰণতে হ'ব নোৱাৰে। গতিকে সেইটো সঁচা কথা, হয় নহয়? অসমীয়া জাতিটোৰ ইমানো আৰু সেই নাইকিয়া নহয়, কোনোবাই কৈ দিব দুই এটা কথা, সংখ্যালঘু বনাই দিম বুলি, বনাই দিব পাৰিব যে। তো সেইটোৱে আৰু, মোৰ মতে হাই হুলস্থুল কৰা দৰকাৰ নাই, শান্তি নীৰৱতাৰে কামবিলাক কৰক, 2 দিন ৱেইট কৰক, চব ঠিক হৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গোলাঘাটৰ পৰা। যোৱাকালি গোলাঘাটৰ ক্ষুদ্ৰ যিসকল চাহপাত খেতিয়ক আছে তেওঁলোকে অসম চৰকাৰক এটা ৰিকুৱেষ্ট কৰিছে যে অসম চৰকাৰে এতিয়া যিমান পাৰে সোনকালে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কথা ভাবি কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণ কৰক। কাৰণ বৰ্তমান সময়ত ক্ষুদ্ৰ চাহপাতৰ খেতিয়কসকলে কেঁচা চাহপাত বিক্ৰী কৰিব লাগে 10 টকা 15 টকাত, কিন্তু ক্ষুদ্ৰ চাহপাতৰ খেতিয়কসকলে চাহপাত উৎপাদন কৰোঁতে 1 কেজি চাহপাতত খৰচা হয় প্ৰায় 35 টকা, কিন্তু তাৰ বিপৰীতে তেওঁলোকে লাভ কৰে মাত্ৰ 10 টকা, মানে প্ৰায় 25 টকা তেওঁলোকৰ লোকচান হৈ আছে। এতিয়া ক্ষুদ্ৰ চাহপাতৰ যিসকল নেকি খেতিয়ক আছে সেই খেতিয়কসকলৰ ওপৰত মানে এক প্ৰকাৰ ক'বলৈ গ'লে ডাঙৰ কোম্পানী বা ডাঙৰ যিবিলাক বাগান আছে সেই বাগানবিলাকে নিজ ইচ্ছা অনুসৰি তেওঁলোকৰ ওপৰত মানে শাসন চলাইছে এক প্ৰকাৰে ক'বলৈ গ'লে। এতিয়া ক্ষুদ্ৰ চাহপাতৰ খেতিয়কসকলৰ ওচৰত ফেক্টৰী নাই, তেওঁলোকে চাহপাত বনাব নোৱাৰে, যাৰ কাৰণে তেওঁলোকে চাহপাতখিনি এটা ডাঙৰ ফেক্টৰী বা ডাঙৰ কোম্পানীক বিকিব লগা হয়। এতিয়া যিহেতু তেওঁলোকৰ ওচৰত নিজা ফেক্টৰী নাই, নিজে চাহপাত বনাব নোৱাৰে, সেইকাৰণে ডাঙৰ কোম্পানীবিলাকে কি কৰে মানে তেওঁলোকক কয় যে ইমান টকা দি বিকিলে বিক ভাই, নিবিকিলে নাই, তহঁতে লৈ যা। এতিয়া তেওঁলোকে উপায়হীন হৈ বিকিব লগা হয়। গতিকে সেই ক্ষেত্ৰত যদি অসম চৰকাৰে সহায় নকৰে ক্ষুদ্ৰ চাহপাতৰ খেতিয়কসকলক, কেৱল ডাঙৰ কোম্পানীখিনিকেই সহায় কৰি থাকে, তেনেহ'লে কিন্তু অসম ৰসাতলে যাব, এইটো খাটাং। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ঢিঙৰ মৈৰাবাৰীৰ পৰা। তো ঢিঙৰ মৈৰাবাৰীৰ এটা আধাৰ চেণ্টাৰত আধাৰ নিৰ্মাণ কৰি দিয়াৰ বাবদ 500,000 টকা লৈছে। আমাৰ অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত ল'লে যে এতিয়া 18 বছৰ পাৰ হোৱা লোকে আধাৰ কাৰ্ড বনাব নোৱাৰিব। আধাৰ কাৰ্ড বনাবৰ কাৰণে তেওঁলোকক পৰ্যাপ্ত ডকুমেণ্ট লাগিব, আৰু এতিয়াৰে পৰা জিলা আয়ুক্তইহে তেওঁলোকৰ আধাৰ কাৰ্ডসমূহ ভেৰিফাই কৰিব আৰু এল'কেট কৰিব। তাৰ পাছতেই এতিয়া একাংশ লোক লাগি পৰিছে আধাৰ কাৰ্ড বনোৱাৰ ক্ষেত্ৰত। যিসকলৰ আধাৰ কাৰ্ড নাছিলে তেওঁলোকে উঠি পৰি লাগিছে আধাৰ কাৰ্ড বনাবৰ বাবে, আৰু যিসকল নেকি আধাৰ চেণ্টাৰৰ মানুহ তেওঁলোকে জালিয়াতি কৰিবৰ বাবে এটা সুযোগ পাইছে যে পইচা দে ভাই, তেতিয়া তহঁতৰ আধাৰ কাৰ্ড বনিব, নহ'লে আধাৰ কাৰ্ড নবনে।
এইবিলাকক ধৰি লৈ একদম গৰু পিটন দিব লাগে। আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাইছে অসম নাগালেণ্ডৰ সীমান্তৰ পৰা। আজিৰ পৰা কেইদিনমান পূৰ্বে অসম নাগালেণ্ডৰ সীমান্তত নাগাসকলে গুলীবৰ্ষণ কৰিছিলে আমাৰ অসমবাসীলৈ বুলি, আৰু প্ৰায় 5জনকৈ লোক গুৰুতৰভাৱে আহত হৈছিলে। এইবাৰ অসম নাগালেণ্ড সীমান্তত যি মাটি উচ্ছেদ কৰা হৈছিলে, সেই মাটিত গছ পুলি ৰোপণ কৰিবলৈ গৈছিলে অসম পুলিচ, আৰু তাৰ পাছতেই নাগালেণ্ডৰ মানুহে আহি হাই হুলস্থুল কৰে, আৰু নাগালেণ্ড আৰু অসম পুলিচৰ মাজত হাই হুলস্থুলীয়া এটা পৰিৱেশ হয়। তাৰ পাছতেই এতিয়া নাগালেণ্ডৰ কিছু লোকে আহি অসমৰ ৰাইজক বা অসমৰ মানুহক তাৰ পৰা জেগা খালী কৰিবৰ কাৰণে তেওঁলোকক নটিচ জাৰি কৰে। 7 দিনৰ সময় দিছে, তেওঁলোকে শীঘ্ৰেই সেই স্থান খালী কৰিব লাগিব, নহ'লে তেওঁলোকৰ বিপদ নিশ্চিত বুলি জনাইছে। তো এনেকুৱাবিলাক কথাত মোৰ মতে যিবিলাক নেকি জাতীয় সংগঠন আছে তেওঁলোকে মাত মাতিব লাগে নিশ্চয়কৈ, হয়নে নহয়? কেৱল মুছলমানসকলৰ লগতে লাগি থাকিলে নহ'ব, মানে এটা ইমানকণি কথাতে লাগি থাকিলে নহ'ব। বাকী চাৰিওফালে যিমানবিলাক নেকি কথা হৈ আছে, ডাঙৰ ডাঙৰ ঘটনা হৈ আছে, সেইবিলাকৰ ওপৰতো মোৰ মতে মাত মাতিব লাগিব। নে কি কয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলোঁ। বিৰাম মাগিছোঁ। ধন্যবাদ। জয় অসম।